এইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয় কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে। স্যাৰ এটা কথা স্পষ্ট জুবিনদাৰ শেষ সহস্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল। নাই কেনে ক'ব আমি দুবাৰ কৰি মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি মিটিং হৈছে আপোনালোকৰ মিটিং হৈছে গতিকে কাম হোৱা নাই মিটিং হোৱা দেখিছিলোঁ সম্পূৰ্ণৰূপে মিটিং মানে কামক নুবুজায় কিন্তু লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই। এতিয়া কথাটো হ'ল কি আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু ই এক সদায় পৰ্যায়ক্ৰমে যাব। ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে। আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই নিছোঁ। ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল। গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ 9 মাহ সময় লাগে। এখন ৱাল এতিয়া ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব। ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে। লেহেমীয়া হৈছে আপুনি স্বীকাৰ কৰেনে বাৰু? নহয় শুনক চৰকাৰী স্বীকাৰ কৰে নাই কাম যে লেহেমীয়া হৈছে আপুনি স্বীকাৰ কৰেনে নকৰে? নহয় লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই। কামটো ইতিমধ্যে আৰম্ভ 6 মাহৰ পিছত হৈছে 6 মাহ লাগিলে কামটো হওঁতে। জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই। এতিয়া যিখিনি কাম হৈছে যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে নেকি? তেতিয়াহ'লে সেইখিনিৰ লগত সহযোগ কৰক আৰু আমি এতিয়া 6 মাহৰ কথা নহয় 6 মাহ আমি এটা কথা ক'ব বিচাৰিম যে এই যিখিনি প্ৰশ্ন আমি আপোনালোকক কৰিছোঁ আমাৰ নহয় জুবিন গাৰ্গৰ অনুৰাগীৰ প্ৰশ্ন না সেয়া আমি গোটেইখিনি পৰ্যায়ক্ৰমে এটা কাম হ'ব বা চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগেই সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে আৰু এতিয়াও সেই ধৰণেই আমাৰ যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয় ছইল টেষ্টিং আছে গোটেই কামবোৰতো থাকে আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে পৰামৰ্শ লৈছে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেই ধৰণে কৰিছে আপোনালোকেও আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা আছে। আমাৰ দেৱাল নিৰ্মাণৰ কামটো আচলতে এইটো সম্পূৰ্ণ কাৰিকৰী আমি কমিটিৰ ফালৰ পৰা আশা কৰিম যে সময়তকৈ আগতে কামটো সম্পন্ন হওক। আমি দেখিছোঁ আমি প্ৰত্যেক দিনাই আপোনাৰ সৈতে ইয়াত আহি আছোঁ আমি দেখিছোঁ প্ৰত্যেক দিনাই যথেষ্ট কাম লেহেমীয়া হৈছে তেওঁলোকে কৈছে যে কাম যথেষ্ট অসুবিধা আছিলে বিসংগতি আছিলে সেইসমূহ আঁতৰাৰ পিছতহে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিছোঁ বুলি কৈছে। আমি দেখিছোঁ আপুনি নিজে ত্ৰিপাল টানিবলগীয়া হৈছে নহয় জানো আপুনি গোটেই কথাটো স্বীকাৰ কৰিছে নিশ্চয়। আমি ৰাইজৰ যিখিনি মৰম আশীৰ্বাদ জুবিনৰ প্ৰতি সদায় মৰম আছিলে সেইখিনি আমি আৰম্ভণিৰ পৰা তেনেকেই আমি স্বীকাৰ কৰিবই লাগিব বা সেইখিনি আমি যদি কেনেবাকৈ অৱহেলা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ পাপ হ'ব। গতিকে এতিয়া কায়িকভাৱে নোহোৱাৰ পিছতো জুবিনৰ বাবে সেইটো বস্তু কাৰো মনত নাই যে জুবিন আমাৰ মাজত নাই জুবিন সদায় আছে আমাৰ মাজত গতিকে সেইখিনি মৰম আশীৰ্বাদে সদায় উপচাই ৰাখিছে সেইখিনি আমি অৱহেলিত হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে মই আহি ত্ৰিপাল টানিব লগা হৈছে। দেখিছোঁ যে বৰষুণত তিতি
অক্ষয়বন্তী নুমাই গৈছে, চাকিখিনি নুমাই গৈছে, মানুহে ইমান মৰম সন্মান আদৰত জ্বলোৱা, ইমান উপহাৰ হাতেৰে নিৰ্মাণ কৰি কিছুমানে নিজৰ মানে যিমান পাৰে আটাইতকৈ ভালৰো ভাল বস্তু এটা আনি জুবিনক দিবলৈ চেষ্টা কৰিছে সকলোৱে। অকল অসমৰ বুলি বা আমাৰ ওচৰ পাজৰ বুলি নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিছে, কিমান আৱেগেৰে আহি পেলাই দিছে। গতিকে সেইখিনি নষ্ট হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, এতিয়াও নিবিচাৰোঁ। আৰু সেইখিনি আচলতে চৰকাৰৰ কাম, যিহেতু তেওঁলোকে কৰোঁ বুলি ভাবিলে বহুত সোনকালে তৎপৰতাৰে কৰিব পাৰে। বৰষুণ অহালৈকে ৰৈ নাথাকিলেও হ'লহেঁতেন। আৰু আমি যোৱা 6 তাৰিখে এখন লাষ্ট মিটিঙত বহিছোঁ, তাৰ আগতেতো আমি এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিছিলোঁ। সেইমতে কেনেকৈ হ'ব সেই কথাটো আমাক একো জনোৱা নহ'ল। আমাৰ তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম। আনকি এজনে জুবিনে চলোৱা পাজেৰো গাড়ীখন যে ইমান আৱেগেৰে এজন তেখেত গেৰেজৰ মালিক, তেখেতে পাজেৰোখন বনাই ৰেডি কৰি ৰাখিছে। তেওঁ বিচাৰিছে যে তেওঁ নিজেই গ্লাছৰ বক্স তৈয়াৰ কৰিব, বাহিৰত ৰাখিব যেতিয়া মিউজিয়ামটো হ'ব। গতিকে তেনেকৈ বস্তু বহুত সাজু হৈ আছে। জুবিনক ছিংগাপুৰ শেষ যাত্ৰাত অনা সেই কাস্কেটটো আমি খুব সযতনে ৰাখিছোঁ। তেনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু সেই মিউজিয়ামতহে সংগ্ৰহিত হ'ব পাৰিব আৰু দেশ বিদেশৰ মানুহে সকলোৱে আহি চাব। তাত বহুত আৱেগ জড়িত হৈ থকা বস্তু আছে, জুবিনে ব্যৱহাৰ কৰা বস্তু, এই উপহাৰ সামগ্ৰীসমূহ, এই গোটেইবোৰ বস্তু আমি আচলতে এতিয়া বিচাৰিছোঁ যে অন্ততঃ এটা মিউজিয়াম। সেইদিনাখন 6 তাৰিখে সেইটোৱে ডিচিশ্যন, মানে আমি আমাৰ ফালৰ পৰা আমি সেইটো অনুৰোধ কৰিছোঁ যে মিউজিয়াম এটা, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে, বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে, বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা, সকলো যাতে কৰিব পাৰে। সেই কথাবোৰ সোনকালে হ'ব লাগে। আৰু তাতকৈ ডাঙৰ কথা, সুৰক্ষিত কৰিবলৈ যে বাউণ্ডেৰী ৱালখনৰ কথা, ইয়াত পানী নোসোমোৱাকৈ ৰাখিব পৰা কথা, এই কথাখিনি আমি বহু দিনৰ পৰা কৈ আছিলোঁ। আচলতে যথেষ্ট ভূমিৰ প্ৰয়োজন, মিউজিয়াম এখন কিছু ভূমিৰো প্ৰয়োজন হ'ব। 10 বিঘা মাটিত সম্ভৱ নহয়। 10 বিঘা আচলতে লাগিছিলেতো বেছি, কিন্তু এতিয়া যিহেতু 10 বিঘা আবণ্টন হৈছে, তাৰ ভিতৰত হোৱাকৈ মিউজিয়াম আৰু কাৰণ এই অস্থায়ী যিবোৰ নিৰ্মাণ কৰি থৈছে, এই গোটেইখিনি ভাঙি দিব। ভাঙি দি পেলাই এইখিনি গোটেইখিনি ধুনীয়াকৈ লেণ্ডস্কেপিং হ'ব মাজে মাজে, আৰু এটা হয়তো মিউজিয়ামটো হয়তো আমি নিবিচৰা মাল্টি ষ্টৰিত কৰিব লগা হ'ব পাৰে, কাৰণ জেগাটো কম যিহেতু। আৰু এটা মঞ্চখনো এনেকুৱা কোৱা নাই যে বৃহৎ এখন মঞ্চ হ'ব লাগিব, কিন্তু এটা ভাল জোখৰ। গতিকে সেইখিনি নিশ্চয় ইয়াত হ'ব। আৰু মিউজিয়ামৰ লগতে লাইব্ৰেৰীটো বেলেগকৈ কোৱা নাই, তাৰে এটা অংশ হিচাপে। তেনেকৈ সেইখিনি অন্ততঃ ইয়াত লাগিব। সেই কথাখিনিয়ে কৈছোঁ, সেইখিনি ইয়াত হ'ব বুলিও তেওঁলোকে কৈছে। আৰু তেওঁলোকে সেইকাৰণে কৈছে যে সেই যিখিনি আমি কম্পনেণ্ট দিছোঁ সেইখিনি জেগাই জেগাই বহুৱাই এটা মানে এখন কি বুলি ক'ব, সেইটো প্লেনিং এখন আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক। সেইটো গোটেই অসমৰ ৰাইজে দেখক, আমি সকলোৱে দেখোঁ, আৰু তাৰপিছত আমি ক'ব পাৰিম যে এইটো দিশে হ'লে ভাল, এইটো দিশে হ'লে ভাল। নক্সা নাই বনোৱা। সেই নক্সাখনৰ কথাই কৈছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এইখিনি কাম হৈ যোৱাৰ লগে লগে বৰষুণৰ পৰা যাতে সুৰক্ষিত হয়, এই কামখিনি 2-3 দিনত তেওঁলোকে শেষ কৰিম বুলি কৈছে। আৰু এই অক্ষয়বন্তীগৰাকী জুবিনৰ য'ত শেষ মানে ক্ৰিয়া সম্পন্ন কৰা হৈছিল, এইখিনি বনাই হৈছে। চাৰিওফালৰ পৰা গ্লাছ দিয়া হ'বনে, অকল বন্তিগৰাকী মানে বন্তি গছি প্ৰটেক্ট কৰা হ'ব, তেনেকুৱা কথা কৈছোঁ যে খোলা থাকিলে দেখিবলৈও ভাল হয় আৰু বতাহ মানে হেৰিখিনি আহি থাকে, কাৰণ তাত অৰা এটা বহুত বেলেগ, তাত সোমাই যোৱাৰ লগে লগে বেলেগ ধৰণৰ এটা ভাইব আহে। গতিকে সেই বন্তি গছি অকণমান ওখ স্থানত ৰাখি আৰু এচাৰকণিও যাতে নপৰে, তেনেকুৱা ধৰণে প্ৰটেক্টেড কৰি ৰাখি অক্ষয়বন্তি গছি কেতিয়াও যাতে নুনুমাই, সেই কথাটো কিন্তু বিৰাট মন দিব লাগিব। সেইটো একদম পৰিচালনা সমিতি যিয়ে থাকক, যেনেকৈ থাকক, সেইখিনি চাব লাগিব। আৰু চাকি বন্তি জ্বলোৱা এটা বেলেগ জেগা তেওঁলোকে সিফালে পূব দিশৰ পৰা নিৰ্মাণ কৰিছে। তাৰপিছত এই সকলো খোজকাঢ়িবলৈ জেগাখিনি ঠিক কৰি দিম বুলি কৈছে, পে'মেণ্ট মানে অস্থায়ীভাৱে। তাৰপিছত তেওঁলোকে কৈছে যে সেই মিউজিয়াম, লাইব্ৰেৰী আৰু মঞ্চখন ইয়াত বহিব পাৰে। যদি বহিব পাৰে সেই জেগাখিনি, তেতিয়াহ'লে তেওঁলোকে এটা নক্সা তৈয়াৰ কৰি আমাক সকলোকে দেখুৱাওক, ৰাজহুৱা কৰক সকলোৱে, আৰু যিমান পাৰি সোনকালে নিৰ্মাণ কৰক। আজি এইখিনি সিদ্ধান্ত হ'ল যে এই নতুন এটা কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিছে, তালৈ সকলোখিনি ইয়াত যিমান এতিয়া নতুনকৈ যিখিনি উপহাৰসমূহ বা ৰাইজে কিবা জুবিনৰ কাৰণে আগবঢ়াব, সেই অফাৰিংখিনি তাত তেওঁলোকে প্ৰটেক্টেড কৰি ৰাখিব। এটা ফালে তেওঁলোকে সকলোৱে নাম প্ৰসংগ কৰিব পৰা, প্ৰাৰ্থনা কৰিব পৰাকৈ এটা খোলা জেগা ৰাখিব। যথেষ্ট ডাঙৰ জেগাখিনি ৰাখিছে, 32x40 এনেকুৱা জেগা জোখ সীমাখিনিও দিছে। তাৰপিছত 8 ফুট বহল এটা ৰাস্তা তেওঁলোকে সোমাব পৰা কৰি দিব, আৰু তলত
সেইখিনি যাতে বোকা নহয়, পানী নহয়, তেনেকুৱা ধৰণে ৰাখিব। চাকি বন্তি জ্বলোৱা জেগাটুকুৰা প্ৰটেক্টেড কৰিব আৰু এই অস্থায়ী নিৰ্মাণখিনি তেওঁলোকে ভাঙি পেলাব। কাৰণ এইখিনিতো এনেই কৰা হৈছিল তেতিয়া সেই দিনটোৰ কাৰণে। আজি ছমাহে এইটো ৰাখিব বুলি আমি কোনেও ভবা নাছিলোঁ আচলতে, আৰু তাত কেতিয়াও প্ৰটেক্টেড হৈ থাকিব নোৱাৰে। আৰু যিমানখিনি সামগ্ৰী আছে সেইখিনি আয়ুক্ত মহোদয়ে কৈছে, উপায়ুক্ত মহোদয়ে, যে সেইখিনি তেওঁলোকে সকলোখিনি ভিডিঅ' কৰি সকলো ৰাইজৰ সন্মুখত মানে খোলাখুলিকৈ এখন লিষ্ট বনাব আৰু সকলো ভিডিঅ' কৰি সকলো দেখুৱাব আৰু সেইখিনি এক সুৰক্ষিত স্থানলৈ এতিয়া নিৰ্মাণ কাৰ্য সম্পন্ন হ'বৰ সময়ত সেইখিনি স্থানান্তৰিত কৰি সুৰক্ষিতভাৱে ৰাখিব। আৰু যেতিয়া ইয়াত মিউজিয়াম হ'ব তেতিয়া সকলোখিনি আকৌ তালৈ আনিব। কিমান সময় লাগিব বুলি এনে তেওঁলোকে একো সময়সীমা কোৱা নাই। আমিতো যিমান পাৰি সোনকালে সেই কথাটো কৈছোঁৱে। এই অস্থায়ী কামখিনি হোৱাৰ লগে লগে তেওঁলোকে যাতে গোটেই বাউণ্ডেৰী ৱালৰ কামটো বাউণ্ডেৰী ৱালৰ ফালে হৈ থাকক আৰু ভিতৰৰ নিৰ্মাণ কাৰ্যটো ভিতৰ ফালে হৈ থাকক। গতিকে চাইমাল্টেনিয়াছলি বস্তুবোৰ হ'ব পাৰে, সেই কথাটোৱে আমি কৈছোঁ। ক্ষিপ্ৰতৰ হ'লে ভাল, বস্তুবোৰ চিজিল লাগিলে ভাল। আৰু বহুত বাহিৰৰ পৰা এতিয়া লোক আহে, অকলটো এতিয়া এখন সমাধিস্থল আৰু মানে এনেকুৱা হৈ থকা নাই, উপাসনাস্থলী এখন তীৰ্থস্থান, এক টুৰিষ্ট স্পট এটা হৈ গৈছে। বিভিন্ন দেশ বিদেশৰ পৰা মানুহ আহে। গতিকে সকলোৱে ভালকৈ দেখি গ'লে আমাৰেই গৌৰৱ সেইটো। আৰু জুবিন গাৰ্গ যিহেতু আমাৰ সকলোৰে স্বাভিমান, আমাৰ গৌৰৱ, গতিকে জুবিন গাৰ্গৰ কাৰণে সিমানখিনি কৰিব পৰাটো মানে আমাৰ ৰাইজৰ বা চৰকাৰৰ সকলোৰে দায়িত্ব থাকিব লাগে। গতিকে সেইখিনিতো ৰাইজে এতিয়া সাজুৱে হৈ আছে। চৰকাৰে যদি নিজে তেওঁলোকে মাটি আবণ্টন কৰিছে, তেওঁলোকৰ মাটি, তেওঁলোকে যদি সেইখিনি দায়িত্ব গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আৰু খুব সোনকালে কৰিলে ভাল। আমাৰ সকলোৰে সেইটোৱে দাবী, অনুৰোধ, আমাৰ সকলোৱে সেইটোৱে বিচাৰোঁ। ইছ্যুটো খুব চেঞ্চিটিভ ইছ্যু, কাৰণ জুবিন ক্ষেত্ৰ, জুবিন গাৰ্গ প্ৰত্যেক মানুহৰ বুকুত আছে। প্ৰত্যেক মানুহে বেলেগ বেলেগ ধৰণে চিন্তা কৰিছে, কিছুমানে একেধৰণে চিন্তা কৰিছে, কিছুমানে খুব কংক্ৰিট এটা চিন্তা কৰিছে, কিছুমানে চিন্তাবিলাক বহুত চিন্তা। আমি জানো আমাৰ বহুতৰ চিন্তা আমি বতাহত উৰোঁ, গতিকে বহুতৰ চিন্তা একে নহ'ব পাৰে। কিন্তু ইয়াত এটা অনুষ্ঠান জড়িত কৰা হৈছে আৰু তেওঁলোকৰ 24 ঘণ্টীয়া ব্যস্ততাৰ মাজেৰে সময় টানি এতিয়া তাৰ পৰা বস্তুখিনি ইয়ালৈ শ্বিফ্ট কৰিব লাগিব। সেই কথাটো প্ৰথমে ৰিটেনশ্যন ৱালখন লাগিব। আমি সদায় এই কথা IIT লগত ইতিমধ্যে কোঅৰ্ডিনেট কৰা হৈছে। IIT তাত এখন ৱাল দিব, তেওঁলোকৰো হয়তো তেওঁলোকে 2 এদিনতে আহি পেলাই ৱালখন কেনেকুৱা ধৰণে দিব গোটেই কামটো তেওঁলোকে কৰিব। ইয়াত যিখন পাহাৰৰ পৰা নামি অহা পানীটো ৰাখিবৰ কাৰণে ইয়াৰ চিন্তাটো তেওঁলোকে আৰু ইয়াৰ যিজন কণ্ট্ৰেক্টৰ যিখিনি কৰিব, এইটো অকল পইচাৰ কাৰণে তেওঁলোকে কামটো কৰা নাই, কিন্তু তেওঁলোকে সেৱাৰ মনোভাৱ লৈ এই কামটো কৰিছে। এই গোটেইখিনি মানুহ গোট খুৱাই কামটো ছলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি। মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম। আজি কেইদিন হৈছে নাজানো ইয়াৰ আৰম্ভ হোৱা, কিন্তু আমি কৈছিলোঁ ভাবিবলৈ বহুত কথাই আছে, কিন্তু কামটো হ'ব লাগে। প্ৰশ্ন এটাই উত্থাপন হৈছে যে যিজন জুবিন গাৰ্গে প্ৰতিটো সমস্যা প্ৰতিটো ক্ষেত্ৰত মাত মাতি আহিছিল, সেইজন জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 6টা মাহে জুবিন গাৰ্গৰ সমাধিৰ এনে এটা অৱস্থা আচলতে অসমৰ অসমীয়াক কালি সামন্তক গৌতমে এটা পোষ্ট দিছে, কাৰণ এই সমিতিটোত তেওঁলোক সকলো আছে, তেওঁলোক আমাৰ ফেমিলিৰ গৰিমাহঁত সকলো আছে ইয়াত। সামন্তক গৌতমে এটা পোষ্ট দিছে, সেই পোষ্টটো খুব এফেক্টিভ পোষ্ট। তাৰ ওপৰত ময়ো দুআষাৰ কথা লিখিছোঁ যে সেই চিন্তাটোত জুবিন গাৰ্গ আমাৰ হিয়ানামতো, আমাৰ কালচাৰেল আইকন, সেই সকলো, আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ এইটো কথা। কালি সামন্তক গৌতমে যিটো পোষ্ট দিয়ে তাত মই এই কথাটো লিখিছোঁ। তেওঁ কৈছে যে এই কথাটোত আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। মানস ৰবীন কালি ইয়াত উপস্থিত হৈছিল। তেওঁ নিজৰ প্ৰচেষ্টাত এটা ঘৰ বনোৱাৰ কথা কৈছিল, কিন্তু নহয়, নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? নিজে ইণ্ডিভিজুৱেলি বহুতে কৰিবলৈ আহে, কাৰণ গৰিমাহঁত আমাৰ লগত অনবৰত আছে। আমি কথাবিলাক আচলতে বিতৰ্কলৈ একদম লৈ যাব নালাগে। গৰিমা কালি সামন্তক গৌতমে যিটো পোষ্ট দিছে আটাইতকৈ এফেক্টিভ পোষ্ট সেইটোৱেই। তাৰ ওপৰতো আমি লিখিছোঁ মাটি আমিতো বিচাৰিছিলোঁ, আমি প্ৰথমে কৈছোঁ আমাকতো 50 বিঘা মাটি লাগে।
কিন্তু ইণ্ডিভিজুৱেল মাটি তেওঁলোকে এই মিষ্টাৰ বৰাই তেওঁ যিমানখিনি এৰি দিব পাৰে এৰি দিলে। আৰু ইমান দিনে সংবাদ মাধ্যমৰ আগত এই মাটিখিনিৰ বিষয়টো জুবিন গাৰ্গৰ নক্সাৰ বিষয়টো জুবিন ক্ষেত্ৰৰ নক্সাৰ বিষয়টো কিয় তুলি নধৰিলে? নক্সাৰ বিষয়টো আজি বহুত দিনৰ আগতে হ'ল। আজি ইয়ালৈ অহাৰ কথাটো হৈছে কি, আজি আমি এই কামখিনি ডেভেলপমেণ্টটো ইমিডিয়েট কিটো হৈছে আৰু তাৎক্ষণিকভাৱে কেইদিন লাগিব, এই আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বস্তুখিনি শ্বিফ্ট কৰিব লাগিব। মই আমি এফালৰ পৰা গোটেই পূজা সেৱা নাম কীৰ্তন চব ইয়াত কৰিম, গতিকে তাৰ পৰা শ্বিফ্ট কৰিব লাগিব। তাৰ পৰা বস্তুবোৰ শ্বিফ্ট কৰাৰ আগতে সেইখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে সেইখিনি মুকলি হ'ব লাগিব।